নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ প্ৰাক ঐতিহাসিক অসম। পাঠ নম্বৰ হৈছে 13। পাঠ নম্বৰ 13 তোমালোকে প্ৰাক ঐতিহাসিক অসমৰ আগত কেনেকুৱা আমাৰ অসমখন আছিল, ঠিক আছে, সেইটো তোমালোকে ইতিহাসৰ খাতাত কেনেকুৱা আছিল সেইটো তোমালোকে জানিবা। আমাৰ অসমৰ ইতিহাস সম্বন্ধে এই পাঠত তোমালোকে পঢ়িব পাবা। কি কৈছে, তোমালোক সকলোৱে আমাৰ ৰাজ্যখন আৰু ইয়াৰ ৰাজধানীৰ নাম ভালদৰে জনা হওক, কিন্তু তোমালোকে আমাৰ ৰাজ্যখনৰ পুৰণি নাম আৰু ইয়াৰ অতীত ইতিহাসৰ বিষয়ে জানানে? কৈছে, আমাৰ ৰাজ্যখনৰ পুৰণি নাম কি আছিল বা ইতিহাস কি আছিল এইটো জানানে? অসম নামেৰে বিখ্যাত হোৱা আগতে আমাৰ ৰাজ্যখনৰ আন কিবা নাম আছিল নেকি? আহাচোন এই পাঠত আমি আমাৰ ৰাজ্যখনৰ ইতিহাসৰ লগত চিনাকি হওঁ। অতি পুৰণি কালত অসমৰ নাম আছিল প্ৰাগজ্যোতিষ। অতি পুৰণি কালত অসমৰ নাম আছিল কি? প্ৰাগজ্যোতিষ। আৰু ইয়াৰ ৰাজধানী আছিল কি? প্ৰাগজ্যোতিষপুৰ। তো ৰাজধানীৰ নাম প্ৰাগজ্যোতিষপুৰ আৰু পুৰণি কালত অসমৰ নাম আছিল কি? প্ৰাগজ্যোতিষ। প্ৰাগ শব্দৰ অৰ্থ হ'ল পূব আৰু জ্যোতিষ শব্দৰ অৰ্থ হ'ল গ্ৰহ নক্ষত্ৰ অৱস্থান সম্পৰ্কে অধ্যয়ন। হয়তো জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ হিচাপে এই ঠাই এসময়ত প্ৰসিদ্ধ আছিল। বৰ্তমান গুৱাহাটীৰ চিত্ৰাচল পাহাৰত থকা নৱগ্ৰহ মন্দিৰে এই কথাকে প্ৰমাণ কৰে। আনহাতে কিছু পুৰাণ, বৌদ্ধ শাস্ত্ৰ, তন্ত্ৰপুথি আৰু গুপ্ত যুগৰ এলাহাবাদ প্ৰশস্তি এই ৰাজ্যৰ নাম কামৰূপ হিচাপে উল্লেখ আছে। কোনো এখন ঠাইৰ উৎপত্তি বা কৃষ্টিৰ আঁৰত আখ্যান, কিংবদন্তি আদি জড়িত হৈ থাকে। আমাৰ ৰাজ্যখনৰ নাম কামৰূপ হোৱাৰ অন্তৰালতো কিছুমান আখ্যানো মুখে মুখে বহু বছৰ ধৰি চলি আহিছে। তেনে আখ্যান মতে এবাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ইষ্ট দেৱতা শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। তেতিয়া প্ৰেমৰ দেৱতা কামদেৱ নাৰীৰ বশেৰে আহি মহাদেৱৰ তপস্যা ভংগ কৰিছিল। তাতে মহাদেৱে ক্ৰোধান্বিত হৈ কামদেৱক ভস্ম কৰি পেলাইছিল। কিন্তু কামদেৱৰ পত্নী ৰতি দেৱীয়ে অনুনয় বিনয়ত সন্তুষ্ট হৈ মহাদেৱে কামদেৱক পুনৰ পূৰ্বৰ ৰূপ ঘূৰাই দিছিল। এই ঠাইতে কামদেৱে নিজৰ ৰূপ পুনৰ লাভ কৰিছিল বাবেই এই ৰাজ্যখনৰ নাম কামৰূপ বুলি কোৱা হয়, মানে কামৰূপ হ'ল বুলি কোৱা হয়। এতিয়া তোমালোকে যদি কয় যে কিয় অসমৰ এই ৰাজ্যখনৰ নাম কামৰূপ বুলি আছিল, তেতিয়া তোমালোকে ইয়াত লিখিব লাগিব যে এই যে ইয়াত যে দিছে যে আখ্যান মতে এবাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ইষ্ট দেৱতা শিৱে ঘোৰ তপস্যাত মগ্ন আছিল, ইয়াৰ পৰা ঠিক আছে নিমগ্ন আছিল। তেতিয়া প্ৰেমৰ দেৱতা কামদেৱে নাৰীৰ বশেৰে আহি মহাদেৱৰ তপস্যা ভংগ কৰিছিল। তাতে মহাদেৱে ক্ৰোধান্বিত হৈ কামদেৱক ভস্ম কৰি পেলাইছিল। এইখিনি কথা তোমালোকে লিখিব লাগিব। নেক্সট কি কৈছে চোৱা, কামৰূপ বুলিলে আমি এতিয়া অসমৰ এখন জিলাহে বুজো। এই কামৰূপ জিলাক আকৌ চহৰ আৰু গ্ৰাম্য এই দুইটা ভাগত ভাগ কৰা হৈছে। কামৰূপ চহৰত আমাৰ ৰাজ্যখনৰ ৰাজধানী দিছপুৰো অৱস্থিত। ঠিক আছে, এতিয়া কি কৈছে চোৱা, এনেধৰণৰ বহুতো আখ্যান আৰু কিংবদন্তি অসমৰ অতীত সম্পৰ্কে প্ৰচলিত হৈ আহিছে। কিন্তু বাস্তৱ ভিত্তিৰ অভাৱত এনে কাহিনীসমূহক আমি ইতিহাস বুলি ক'ব নোৱাৰো। ইতিহাস হ'বলৈ হ'লে আমাক সঠিক আৰু শুদ্ধ তথ্যৰ দৰকাৰ হয়। আখ্যানবোৰত ধৰ্মীয় কাহিনীবোৰ কল্পনাৰ ৰহণ সানি প্ৰকাশ কৰা হয়। আনহাতে কিংবদন্তিবোৰ দেৱ দেৱী আৰু কোনো বিশেষ ব্যক্তি সম্পৰ্কে বছৰ বছৰ ধৰি কিছুমান প্ৰবাদ অথবা জনশ্ৰুতিৰ প্ৰচলন ঘটে। ইয়াৰ বিপৰীতে ইতিহাসৰ পৰা আমি আমাৰ অতীতৰ ঘটনাৰাজি সঠিক আৰু বিশদ বিৱৰণ লাভ কৰিব পাৰোঁ। নেক্সট কি কৈছে চোৱা, কৈছে আখ্যানত উল্লেখিত প্ৰাচীন অসমৰ ৰাজ্যসমূহ। এতিয়া আখ্যানত কি কি প্ৰাচীন ৰাজ্য আছে সেইটো আমি ইয়াত পঢ়িম। কৈছে পৌৰাণিক সাহিত্যসমূহৰ মতে প্ৰাগজ্যোতিষ ৰাজ্য, মানে আমাৰ অসম ৰাজ্যখনৰে পুৰণি নাম আছিল প্ৰাগজ্যোতিষ। প্ৰথম ৰজা আছিল মহীৰংগ দানৱ। এইটো প্ৰশ্ন হ'ব পাৰে যে পুৰণি কালত অসমৰ ৰজা কোন আছিল, প্ৰথম ৰজা কোন আছিল? তেতিয়া কি হ'ব, মহীৰংগ দানৱ, মানে প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰজা কোন আছিল? মহীৰংগ দানৱ। তেওঁ দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ ৰাজধানী আছিল মৈৰাংশ। মহীৰংগ দানৱৰ ৰাজধানী কি আছিল? মৈৰাংশ। এই বংশৰ শেষ ৰজাজন হৈছে ঘটকাসুৰ। ঘটকাসুৰক হত্যা কৰি নৰকাসুৰে কামৰূপৰ ৰাজপাটত ভৌম বংশ প্ৰতিষ্ঠা কৰিলে। মানে যিমান দিন লোকে ঘটকাসুৰ আছিল সিমান দিন লোকেই কি আছিল? ইমান দিন লোকেই দানৱ বংশই চলি আছিল। কিন্তু যেতিয়াই ঘটকাসুৰক বধ কৰিলে নৰকাসুৰে আৰু নৰকাসুৰে ঘটকাসুৰক বধ মানে হত্যা কৰিলে, হত্যা কৰি নৰকাসুৰে যেতিয়া বহিলে তেতিয়া সেই বংশটোৰ নাম হৈ গ'ল কি? ভৌম বংশ।
ভৌম বংশ প্ৰতিষ্ঠা কৰিলে। কথিত আছে যে গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ যোৱা বাটটো পোনপ্ৰথমে নৰকাসুৰেই নিৰ্মাণ কৰিছিল। তেওঁৰ পুত্ৰ ভগদত্তৰ কথা মহাভাৰতত উল্লেখ থকা পোৱা যায়। ইয়াত বৰ্ণনা কৰা মতে দুৰ্যোধনৰ আমন্ত্ৰণক্ৰমে ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। আখ্যান অনুসৰি ভগদত্তৰ জীয়ৰী ভানুমতীক দুৰ্যোধনে বিবাহ কৰাইছিল। নৰকাসুৰৰ সমসাময়িক ৰাজ্য হিচাপে শোণিতপুৰ আৰু ইয়াৰ ৰজা বানৰ কাহিনী কিছু পৌৰাণিক পুথিত পঢ়িবলৈ পোৱা যায়। বৰ্তমান তেজপুৰকে অতীতত শোণিতপুৰ বোলা হৈছিল। এনে পুথিসমূহৰ মতে বান ৰজাৰ জীয়ৰী ঊষাৰ লগত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ বিবাহ হৈছিল। এতিয়া প্ৰশ্ন হ'ব পাৰে যে বান ৰজাৰ জীয়ৰীৰ নাম কি? তেতিয়া তোমালোকে কি ক'বা? ঊষা। আৰু কাৰ লগত বিয়া হৈছিল? শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত। বৰ্তমান তেজপুৰৰ উল্লেখযোগ্য পৰ্যটনথলী অগ্নিগড় পাহাৰত বান ৰজাই নিজৰ জীয়ৰীৰ বাবে ঊষা নগৰী পাতি অগ্নিৰে বেৰ দি থৈছিল বুলি কোৱা হয়। সেইবাবে ইয়াকে অগ্নিগড় বুলি কোৱা হয়। এই অগ্নিগড় তেজপুৰত আছে। তোমালোকে কেতিয়াবা ভ্ৰমণত গ'লে তাত চাব পাৰিবা। ঠিক আছে। তাৰপিছত কৈছে যে আন এক আখ্যান মতে প্ৰাক-ঐতিহাসিক যুগত কামৰূপ ৰাজ্যৰ পূব দিশত কুণ্ডিল নামেৰে আন এক ৰাজ্য আছিল। বৰ্তমান শদিয়া অঞ্চলক এই ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিচাপে চিনাক্ত কৰা হয়। ৰাজ্যখনত বিশ্বক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্যা ৰুক্মিণীক শ্ৰীকৃষ্ণই বিবাহ কৰিছিল। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ মহাপুৰুষ শংকৰদেৱে পাছত ৰুক্মিণী হৰণ নাটক ৰচনা কৰিছিল। উপৰোক্ত কাহিনীসমূহৰ সত্যতা প্ৰমাণ কৰাটো অতি কঠিন, কাৰণ সমলৰ অভাৱত এই ৰাজবংশ আৰু ৰজাসকলৰ ওপৰত সঠিক তথ্য পোৱা নাযায়। এতিয়া কি কৈছে চোৱা, প্ৰাচীন অসমৰ ভৌগোলিক সীমা। প্ৰাচীন কালৰ অসমখনৰ ভৌগোলিক সীমা আজিৰ অসমৰ চাৰিসীমাৰ সৈতে একে আছিলনে? ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে কৰতোৱা নদী বৰ্তমান বাংলাদেশত আৰু দক্ষিণে বংগোপসাগৰলৈ বিস্তৃত আছিল বুলি উল্লেখ আছে। পৰৱৰ্তী সময়ত ৰচিত যোগিনীতন্ত্ৰ নামৰ পুথিৰ মতে পুৰণি কামৰূপ ৰাজ্যখনত তলত দিয়াৰ দৰে চাৰিভাগত বিভক্ত আছিল। এটা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সুমাৰপীঠ। এই তিনিটা পীঠৰ কথা ক'ত উল্লেখ আছে? যোগিনীতন্ত্ৰ। যোগিনীতন্ত্ৰ নামৰ পুথিৰ মতে পুৰণি কামৰূপৰ ৰাজ্যখনত চাৰিটা ভাগত ভাগ আছিল। এইটো হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সুমাৰপীঠ। ৰত্নপীঠ হৈছে পূৰ্ববংগৰ কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈ। কামপীঠ হৈছে সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈ। স্বৰ্ণপীঠ হৈছে ৰূপহী নদীৰ পৰা ভঁৰালী নদীৰ সীমালৈ। ঠিক আছে। এইখিনিতে এই কথা জানি থোৱা ভাল যে তাহানিৰ প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্যৰ ভৌগোলিক সীমা বিভিন্ন সময়ত বঢ়া টুটা হৈছিল। সেই সময়ত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তত দবকা, হিড়িম্বা, মণিপুৰ, ত্ৰিপুৰা নামেৰে কেইবাখনো উল্লেখযোগ্য ৰাজ্যৰ অৱস্থিতিৰ বিষয়ে জানিব পৰা যায়। পুৰণি অসমৰ ৰাজবংশ সময়। এতিয়া পুৰণি অসমত আমাৰ কি কি ৰাজবংশ আছিল সেইটো ইমান সময়ত তোমালোকে ভৌম বংশ সম্বন্ধে পালা। ঠিক আছে। আৰু কি হৈছে দানৱ বংশ সম্বন্ধে পালা। এতিয়া তোমালোকে পাবা আৰু কি কি আছিল। ঐতিহাসিক সমলসমূহৰ ওপৰত ভিত্তি কৰি আমি জানিব পাৰোঁ যে খ্ৰীষ্টীয় ৪ৰ্থ শতিকাৰ পৰা ১০ম শতিকাৰ প্ৰথম ভাগলৈ কামৰূপ ৰাজ্যত বৰ্মন, শালস্তম্ভ আৰু পাল নামৰ তিনিটা ৰাজবংশ প্ৰায় ৪২ জন ৰজাই ৰাজত্ব কৰিছিল। আহাচোন এতিয়া আমি ৰাজবংশ তিনিটাৰ লগত চিনাকি হওঁ। এতিয়া প্ৰথম আহিলে কি? বৰ্মন বংশ। ঠিক আছে। প্ৰথম আহিল কি? এতিয়া বৰ্মন বংশ। আনুমানিক খ্ৰীষ্টীয় ৩৫০ত পুষ্য বৰ্মনে এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ আগৰ পথত তোমালোকে পঢ়ি আহা গুপ্ত সাম্ৰাজ্যৰ লগত কামৰূপৰ বৰ্মনসকল সমসাময়িক আছিল। গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিত কামৰূপ আৰু দবক নামৰ ঠাইৰ উল্লেখ পোৱা যায়। ইতিহাসবিদসকলে বৰ্তমান হোজাই জিলাৰ দবকা অঞ্চলক তেতিয়াৰ দবাক বুলি অনুমান কৰিছে। বৰ্মন বংশই কামৰূপৰ ৰাজত্ব প্ৰায় ৩০০ বছৰ কাল ৰাজত্ব কৰিছিল। এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সুসম্পৰ্ক আছিল। হৰ্ষবৰ্ধনৰ ৰাজত্ব কালতেই হিউয়েন-চাং নামৰ এজন বৌদ্ধ পৰিব্ৰাজক ভাৰতলৈ আহিছিল। তেওঁ ভাৰতৰ
নালন্দা বিশ্ববিদ্যালয়ে বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল। তোমালোকে হয়তো জানি ভাল পাবা যে ভাস্কৰ বৰ্মনৰ অনুৰোধত হিউৱেনচাঙে কামৰূপতো আহি কিছুকাল থাকে। এই বিষয়ে তেওঁ নিজৰ টোকাত উল্লেখ কৰি গৈছে। ভাস্কৰ বৰ্মনে কামৰূপৰ সিংহাসনত আৰোহণ কৰা সময়ৰ পৰা কামৰূপত ভাস্কৰাব্দ নামৰ এটি নতুন সময়সূচী পালন হয়। ডুবি বৰ্তমান বজালী জিলাৰ অন্তৰ্গত আৰু নিধানপুৰ বৰ্তমান বাংলাদেশ তামৰফলি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত খোদিত কৰা হৈছে। নেক্সট আছে হিউৱেনচাং। হিউৱেনচাঙৰ টোকাত কামৰূপৰ বৰ্ণনা। চীনা পৰিব্ৰাজক হিউৱেনচাং নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্বন্ধে অধ্যয়ন কৰিছিল। সেই সময়ত ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনায়। ভাস্কৰ বৰ্মন আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেনচাং কামৰূপলৈ আহে আৰু প্ৰায় এমাহ কাল কামৰূপত থাকে। তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা চি ইউ কি নামৰ গ্ৰন্থত কামৰূপ সম্বন্ধে বহুতো কথা লিখি থৈ গৈছে। এই লিখনিৰ পৰা আমি সেই সময়ৰ কামৰূপ সম্বন্ধে বহু কথা জানিব পাৰোঁ। হিউৱেনচাঙৰ টোকা মতে সেই সময়ত কামৰূপৰ পৰিধি প্ৰায় ১৭০০ মাইল আছিল। ইয়াৰ লোকসকল সহজ সৰল আৰু চহকী আছিল। কামৰূপৰ লোকসকল স্মৃতিশক্তিত প্ৰখৰ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল। মধ্য ভাৰতৰ ভাষাতকৈ কামৰূপৰ ভাষা অলপ বেলেগ আছিল। ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা। ইয়াৰ লোকসকলে নাৰিকল আৰু কঁঠালৰ খেতি কৰিছিল। তেওঁলোকে দেৱ-দেৱীৰো পূজা কৰিছিল। বৌদ্ধ ধৰ্মৰ প্ৰভাৱ ইয়াত নাছিল। ভাস্কৰ বৰ্মন এজন গুণী জ্ঞানী ৰজা আছিল। তেওঁ বৌদ্ধ নাছিল যদিও এই ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল আছিল। দূৰ-দূৰণিৰ পণ্ডিতসকলক ভাস্কৰ বৰ্মনে নিজৰ ৰাজ্যলৈ আমন্ত্ৰণ কৰি শ্ৰদ্ধা দেখুৱাইছিল। প্ৰাগজ্যোতিষপুৰ ৰাজ্য পৰ্বতমালাৰে সুৰক্ষিত আছিল। এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল। উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীন দেশলৈ যোৱা এক বাণিজ্যিক পথ আছিল। তো এইটো তোমালোকক ধুনীয়াকৈ হিউৱেনচাঙৰ বিষয়ত পঢ়ি দিলোঁ। হিউৱেনচাঙে কি কৰিছিল আৰু কেনেকুৱা সেই সময়টো আছিল। এতিয়া নেক্সট আহিলে কি চোৱা, শালস্তম্ভ। শালস্তম্ভ বংশ কি হৈছে? বৰ্মন বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে। উল্লেখ আছে যে এই বংশৰ ১১জন ৰজাই কামৰূপত প্ৰায় ৩০০ বছৰকাল ৰাজত্ব কৰিছিল। এই ৰাজবংশৰ প্ৰতিষ্ঠাত শালস্তম্ভই কামৰূপ ৰাজ্যৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হৰূপেশ্বৰ ৰাখিছিল। শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকা সময়ত ইত সিং নামৰ এজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল। তেওঁৰ লিখনিত সেই সময়ত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে নালন্দা অঞ্চললৈ বৰ্তমান বিহাৰ বিস্তৃত আছিল বুলি উল্লেখ পোৱা যায়। শালস্তম্ভসকলৰ ৰাজত্বকালত কামৰূপ ৰাজ্য সকলো দিশৰ পৰা এক শক্তিশালী ৰাজ্যৰূপে স্বীকৃতি পাইছিল। শালস্তম্ভ বংশৰ ৰজাসকলে বিদ্বান লোকক সমাদৰ কৰিছিল। তেওঁলোক নিজে শৈৱপন্থী আছিল যদিও তান্ত্ৰিক ধৰ্মই তেওঁলোকৰ ৰাজত্বকালতে প্ৰসাৰতা লাভ কৰিছিল। ঐতিহাসিক সমলৰ ভিতৰত খ্ৰীষ্টীয় ৯ম শতিকাৰ হায়ুনথল তাম্ৰফলিত শালস্তম্ভ বংশৰ ৰজাসকলৰ ভিতৰত শালস্তম্ভ বিজয় পালক কুমাৰ বজ্ৰদেৱ হৰ্ষবৰ্মন বলবৰ্মন সৰ্যৰা বৰ্মন আৰু বনমালাৰ নাম পোৱা যায়। অৱশ্যে অধিক সমলৰ অভাৱত এই বংশৰ সঠিক অধ্যয়ন কৰিব পৰা হোৱা নাই। তথাপিও ক'ব পাৰি যে এই বংশৰ ৰজাসকল প্ৰজাহিতকৰ আৰু সুদক্ষ আছিল। শালস্তম্ভসকলৰ উপাস্য দেৱতা আছিল হেতুকাচুলিন। এই ৰাজবংশৰ ৰজাসকল বিভিন্ন মঠ মন্দিৰ নিৰ্মাণ আৰু প্ৰজাহিতকৰ কাম-কাজ কৰাৰ ক্ষেত্ৰত আগবঢ়া আছিল। কলিংগ, কৌশল, গৌড় আদি ৰাজ্যসমূহ তেওঁলোকৰ অধীনত থকাৰ সময়ত সেই ঠাইবোৰৰ পৰা যথেষ্ট সংখ্যক স্থাপত্যবিদ, গুণী জ্ঞানী মানুহক কামৰূপলৈ আনিছিল। শালস্তম্ভ ৰজাসকলৰ এনেবোৰ কাৰ্যই অসমীয়া সভ্যতা সংস্কৃতি শ্ৰীবৃদ্ধিত যথেষ্ট সহায়ক আছিল। পাল বংশ। শালস্তম্ভসকলৰ পাছত পাল নামৰ ৰাজবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে। ব্ৰহ্মপাল আৰু এই ৰাজবংশই প্ৰতিষ্ঠা বুলি জনা যায়। এওঁলোকৰ ৰাজ্যৰ ৰাজধানী দুৰ্জনগৰ বৰ্তমান উত্তৰ গুৱাহাটী আছিল বুলিও উল্লেখ পোৱা যায়। ৰজা ৰত্নপালে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত কামৰূপ ৰাজ্যৰ পশ্চিম সীমাই উত্তৰ বংগক চুইছিল বুলি বিভিন্ন সমলৰ পৰা জানিবলৈ পোৱা যায়। এই বংশৰ ৰত্নপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল, ধৰ্মপাল ইত্যাদি ৰজাৰ নাম বিভিন্ন সমলত উল্লেখ থকা পোৱা যায়। পালসকল হিন্দুধৰ্মী আছিল। বৰ্তমান কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ওচৰত থকা মদন কামদেৱৰ মন্দিৰ ভগ্নাৱশেষ। পালবংশীয় ৰজাসকলৰ স্থাপত্য কীৰ্তি ইয়াত হিন্দু দেৱতা শিৱ, বিষ্ণু, সৰস্বতী, সূৰ্য, কল্পবৃক্ষ, বিভিন্ন অপ্সৰাৰ মূৰ্তি পোৱা গৈছে। তো এইখিনি আছিল তোমালোকৰ পাল বংশৰ বিষয়ে। ঠিক আছে, এয়া মদন কামদেৱ বিভিন্ন ঐতিহ্য বস্তুবিলাকো তোমালোকক দিছে। এতিয়া নেক্সট আহিল কি চোৱা, পুৰণি কামৰূপৰ অৰ্থ সামাজিক অৱস্থা।
এতিয়া আমি আৰ্থিক সামাজিক অৱস্থাটো বুজিব লাগিব। কৈছে চোৱা, অতি প্ৰাচীন কালত অসমখন অনাৰ্য লোকসকলৰ অধ্যুষিত অঞ্চল আছিল। সেয়ে ইয়াত আৰ্য সংস্কৃতিৰ হিন্দু বৰ্ণাশ্ৰম প্ৰভাৱ দেখিবলৈ পোৱা নগৈছিল। সমাজত ব্যৱস্থাত জাতি ভেদ প্ৰথাৰ কঠোৰতাৰে বৰ বিশেষ প্ৰচলন নাছিল। পৰৱৰ্তী সময়ত আৰ্যসকল আৰু হিন্দু ধৰ্মৰ প্ৰভাৱৰ পৰা ইয়াত বৰ্ণাশ্ৰমৰ প্ৰভাৱ পৰে। প্ৰাচীন অসমৰ অধিবাসীসকলৰ প্ৰাকৃতিক উপাসক আছিল। শিৱ আৰু শক্তি উপাসনা অধিক হৈছিল বাবে ইয়াৰ প্ৰাচীন মন্দিৰ সমূহতো শিৱ আৰু দেৱী পূজাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। পুৰণি কামৰূপৰ অৰ্থনীতিৰ মূলতঃ কৃষিভিত্তিক আছিল। হিউৱেন চাং চিউকি এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথাও উল্লেখ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল যেনে কঁঠাল, নাৰিকল, তামোল, পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। আজিৰ দৰে প্ৰাচীন কামৰূপতো এৰী, পাট, মুগা ইত্যাদিৰ কাপোৰ তৈয়াৰ হৈছিল। মহাভাৰতত ভগদত্ত ৰজাৰ পাট কাপোৰৰ কথা পোৱা যায়। কামৰূপ ভাস্কৰ বৰ্মনেও থানেশ্বৰ ৰজা হৰ্ষবৰ্ধনলৈ পাট কাপোৰ পঠিয়াইছিল বুলি সমলসমূহৰ পৰা জানিব পাৰি। মাছ ধৰা, নৈৰ পৰা সোণ উলিওৱা, কাপোৰ বোৱা আদিবোৰ প্ৰাচীন কামৰূপৰ লোকসকলৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল। আভ্যন্তৰীণ বাণিজ্যৰ উপৰি তিব্বত আৰু ভূটানৰ লগতো বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰা হৈছিল। ৰাজবংশীয় লোকসকলে সোণৰ অলংকাৰ ব্যৱহাৰ কৰিছিল। হাতীদাঁতৰ অলংকাৰ কামৰূপত যথেষ্ট জনপ্ৰিয় আছিল। পাল বংশৰ পাছত আহোমসকলৰ আগমনৰ সময়লৈকে প্ৰাচীন অসম কামৰূপ নামেৰে জনাজাত আছিল। উত্তৰ গুৱাহাটীত উদ্ধাৰ হোৱা কানাই বৰশী বোৱা শিলালিপিৰ তথ্য অনুসৰি ১২০৬ খ্ৰীষ্টাব্দত পৃথু নামেৰে এজন ৰজাই কামৰূপ শাসন কৰিছিল বুলি জনা যায়। ঐতিহাসিক সমলৰ অভাৱত প্ৰাচীন অসমৰ বিষয়ে আহোমসকলৰ দৰে প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰাটো কিছু কঠিন। সেয়ে প্ৰাক-ঐতিহাসিক চৰিত্ৰ যেনে বাণ ৰজা, নৰকাসুৰ, ভগদত্ত ইত্যাদিক ঐতিহাসিকতকৈ কিংবদন্তি আৰু আখ্যান হিচাপে চৰ্চা কৰা হয়। ইয়াত মনত ৰাখিবলগীয়া কথাসমূহ গুৰুত্বপূৰ্ণ আছে, এইসমূহ তোমালোকে পঢ়িবা আৰু এই কুৱেশ্যন এনচাৰখিনি তোমালোকে নিজে মই কৰি দিম, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে। আৰু এই পাঠটো মই যেনেকৈ মাজে মাজে ইয়াৰ পৰা কিন্তু তোমালোকে সৰু সৰু প্ৰশ্ন বহুত পাবা, যেনেকুৱা কামৰূপ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষ, তো তোমালোকে আহিব পাৰে কামৰূপৰ প্ৰাচীন নাম কি, এনেকুৱা সৰু সৰু বহুত প্ৰশ্ন উত্তৰ হ'ব। এইখিনিৰ পৰা তোমালোকে ধুনীয়াকৈ সৰু প্ৰশ্নবিলাকলৈ লিখি ল'বা। আৰু মই এইখিনি চব এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট যে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু এইটো কোন তন্ত্ৰত লিখা আছে তোমালোকে ক'বা যোগিনী তন্ত্ৰ। ঠিক আছে। আৰু বাকী উত্তৰখিনি মই তোমালোকক দি দিম। আশা কৰিছোঁ তোমালোকে পাঠটো ধুনীয়াকৈ বুজি পাইছা আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অসংখ্য ধন্যবাদ। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। ঠিক আছে। থেংক ইউ।